নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2021 নতুন বছৰৰ পৰা আপোনাৰ ভাগ্য সলনি হৈ যাব যদি কৰে এই কাম। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে ঘৰখনৰ সুখ শান্তি আৰু সমৃদ্ধি বিচাৰোঁ। সেয়েহে সুখ শান্তি আৰু সমৃদ্ধি পাবলৈ হ'লে ঘৰত নতুন বছৰৰ প্ৰথম দিনটিত এই কামটি কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। মা লক্ষ্মীৰ কৃপা পাবলৈ হ'লে এই নতুন দিনটিত অৱশ্যেই তুলসী পুলি এটি ঘৰত লগাওক আৰু প্ৰত্যেক দিনাই সন্ধিয়া তুলসী তলত এগছি চাকি জ্বলাওক। ইয়াৰ ফলত ঘৰখনত সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব। সকলোৱে বিচাৰে বছৰৰ প্ৰথম দিনটি যাতে সুকলমে পাৰ হয়, প্ৰথম দিনটিৰ লগতে যাতে গোটেই বছৰটোৱেই সুকলমে পাৰ হয় আৰু গোটেই বছৰটোৱে যাতে শুভ হয়। চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, সুখ সমৃদ্ধিৰ ক্ষেত্ৰত আৰু দাম্পত্যৰ জীৱনৰ ক্ষেত্ৰত প্ৰথম বছৰৰ প্ৰথম দিনটিত লঙেৰে কৰক এই কামটি, দেখিব শীঘ্ৰেই সুফল লাভ কৰিব পাৰিছে। বন্ধু বান্ধৱীসকল, সকলো দেৱ দেৱতাৰ ভিতৰত ভগৱান গণেশৰ পূজা প্ৰথমেই কৰা হয়। সেয়েহে এই নতুন দিনটিৰ ৰাতিপুৱা বা সন্ধিয়া সময়ত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱান গণেশৰ মূৰ্তি বা ফটোৰ ওচৰত আসন পাতি বহি তাৰ পাছত এগছি শুদ্ধ সৰিয়হৰ প্ৰদীপ জ্বলাই তেওঁৰ ওচৰত পূজা কৰক আৰু তেওঁৰ পচন্দ ফুল ভোগ নিবেদন কৰক। তাৰ পাছত এটি পৰিপূৰ্ণ লং ল'ব আৰু লংটি শুদ্ধ পানীৰে পৰিষ্কাৰ কৰি ল'ব আৰু সেন্দুৰে এটি তিলক লগাব। তাৰ পাছত লংটি হাতেৰে মুঠা মাৰি ধৰি গণেশৰ চৰণত হাতৰ মুঠিটো লগাই আপোনাৰ মনৰ ইচ্ছা কথা জনাব আৰু ধন টকাৰ অভাৱৰ কথা জনাব আৰু গণেশ বাবাৰ এই মন্ত্ৰটি উচ্চাৰণ কৰিব। ওম গণ গণপত্যে নমঃ। এই মন্ত্ৰটি 21 বাৰ জপ কৰিব। তাৰ পাছত হালধীয়া বস্ত্ৰৰে সেই লংটি বান্ধি গণেশ বাবাৰ চৰণত ৰাখিব। পিছদিনা সেই টোপোলাটি মুখ্য দুৱাৰৰ সোঁফালে ৰাখি দিব। এনে কৰিলে ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি হয় আৰু আপুনি গোটেই বছৰটি সুকলমে পাৰ কৰিব পাৰিব আৰু বাধা বিঘিনি দুখ দুৰ্গতি সকলোবোৰ দূৰ হ'ব। ধন টকা পইচা অহাৰ বাট মুকলি হ'ব আৰু নতুন কামত আগবাঢ়িব পাৰিব। আজিলৈ ইমানেই।